মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত দক্ষিণ হালমাৰা আৰু কালাপানী জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে AIUDF দলৰ পৰা ক্ৰমে শামছুন, নেহাৰ আৰু মেৰিনাৰ খানৰ মনোনয়ন পত্ৰ দাখিল। আজি বিয়লি দক্ষিণ হালমাৰা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে শামছুন, নেহাৰ আৰু কালাপানী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে মেৰিনা খানে AIUDF দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। উল্লেখ্য যে শামছুন নেহাৰে যোৱা পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ গোটাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মেৰিনা খানে কালাপানী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এখেতে মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ সহধৰ্মিনী। এইবাৰ নিৰ্বাচনত উন্নয়নে মূল ইছ্যু হ'ব, মানকাছৰৰ বিধায়ক আৰু মেৰিনা খানে সাংবাদিকৰ আগত মন্তব্য কৰে। হাত শিঙিমাৰীৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰতিদ্বন্দ্বী হিচাপে কোন আছে বুলি ভাবে আপুনি? কংগ্ৰেছে হ'ব। হ'বনে? কি ক'ব, জিলা পৰিষদ কালাপানী সমষ্টিৰ আপুনি পূৰ্বতেও আছিল, জিলা পৰিষদৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এইবুলি ৰাইজৰ মাজত আপোনাৰ এটা চৰ্চা চলি আছে। সেই চৰ্চাত নেগেটিভ পজিটিভ দুয়োটাই আছে। আপুনি কেনেধৰণে গ্ৰহণ কৰিব চৰ্চাটো? এতিয়া চাওক, ৰাইজে কি চৰ্চা কৰিছে মোৰ কাৰণলৈ এতিয়ালৈকে অহা নাই, কিন্তু মই জানো বিগত দিনত মই যিখিনি কাম কৰি গৈছোঁ, নিশ্চয় উন্নয়নৰ যথেষ্ট পৰিমাণে কাম কৰি গৈছোঁ আৰু মই আত্মবিশ্বাসী যে মানুহে নিশ্চয় উন্নয়ন দেখিয়ে মোৰ প্ৰতি এটা সহায় জনাব। AIUDFৰ ভেটি মানকাছৰত দুৰ্বল বুলি ৰাইজে অনুভৱ কৰিছে। চাওক, আপোনালোকে যদি MP ইলেকশ্যনৰ লগত তুলনা কৰি AIUDFৰ ভেটি দুৰ্বল বুলি ভাবে, মই নাভাবোঁ সেইটো বস্তু। MP ইলেকশ্যনটো কমপ্লিট এটা বেলেগ ইলেকশ্যন আছিলে, নিশ্চয় এই পঞ্চায়ত ইলেকশ্যনৰ ওপৰত সেইটো প্ৰভাৱ নপৰে। এইটো AIUDFৰ কি ক'ব, আজি AIUDFে দুটাকৈ মনোনয়ন পত্ৰ দাখিল কৰিলে? আপোনালোকে নিশ্চয় জানে যে আমাৰ দক্ষিণ চালমা মানকাছৰ জিলা UDFৰ এটা দুৰ্গ হিচাপে পৰিগণিত। বহু বছৰৰ পৰা ইয়াত MP হায়েষ্ট ভোট দি আছে। যোৱাবেলি বিধায়কতো ইয়াত যথেষ্ট সংখ্যক ভোট দি বিপুল ভোটত জিকাইছে। যোৱাবাৰ জিলা পৰিষদ ব্লক দুটা আমাৰ দখল আছিল, তিনিটাৰ ভিতৰত। এইবুলিও আমি আশাবাদী যে আমাৰ যদিও MP ইলেকশ্যনত অলপ কম ভোট পাইছে, তাত বেলেগ হাৱা আছিল, মোদী ভাৰ্চেছ ৰাহুল গান্ধী, সেই ক্ষেত্ৰত আমি কম ভোট পাইছোঁ। কিন্তু এইবাৰ আশাবাদী মানুহৰ মাজত যিটো পুনৰ সচেতনতা বা দলৰ প্ৰতি যিটো ভাল পোৱা, মানে দলৰ প্ৰতি যিটো পাৰ্লামেণ্ট ইলেকশ্যনত ভোট দি ভুল কৰিলে নেকি, বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাৰফৰ্মেঞ্চ, তেখেতৰ কথা বতৰা, এইবিলাক কথা লক্ষ্য কৰি কিন্তু এটা কথা স্পষ্ট হৈছে যে আকৌ মানুহে UDFৰ লগ দিছে। এইবাৰ আমি এতিয়ালৈকে আজি দুজন প্ৰাৰ্থী আৰু আমি দুটা জিলা পৰিষদৰ যিখিনি AP মেম্বাৰ সেইবিলাকৰ আমি কৰি আছোঁ। GP প্ৰেচিডেণ্টবিলাক আমাৰ বিভিন্ন ঠাইত দি আছে, আমাৰ ঢেকামাৰীত হৈ আছে, মানকাছৰত হৈছে, কেইবাশ প্ৰতিনিধি আছে। আশা ৰাখিছোঁ ভাল ফল হ'ব, ৰাইজে আমাক নিশ্চয় সঁহাৰি কৰিব। কাকৰিপাৰা আৰু দক্ষিণ হালমাৰাৰ ক্ষেত্ৰত কেনেধৰণে? কাকৰিপাৰা ফেকামাৰী জিতাটো চিয়'ৰ। কাকৰিপাৰাত আমাৰ কেণ্ডিডেট লৈ এতিয়াও কিছু আলোচনা চলি আছে। কাকৰিপাৰা আমি এতিয়ালৈকে স্পষ্ট কৰা নাই আৰু ফেকামাৰীটো আমি এতিয়ালৈকে স্পষ্ট কৰা নাই। এই কথাবিলাক আমি আজি ৰাতিৰ ভিতৰত শেষ কৰিম। কেইটামান আমাৰ AP মেম্বাৰৰ আমি এতিয়ালৈকে চিলেকশ্যন কৰিব পৰা নাই, যেনেকুৱা কালাপানী আমাৰ ছজন দাবীদাৰ আমাৰ আঞ্চলিক কমিটি এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই তেখেতলৈ কাক দিব। তেনেকুৱা কিছুমান ঠাই আছে যিবিলাকৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই, এইবিলাক আমি অহাকালি দিম। আশা কৰিছোঁ অত্যন্ত ভাল ফল হ'ব, অত্যন্ত ভাল ৰিজাল্ট। কাকৰিপাৰাত কিবা মিত্ৰতাৰ কুচকাৱাজ চলিছে বুলি ৰাইজে মিত্ৰতাৰ কথা কোনো ধৰণৰ আমি কাৰ লগত মিত্ৰতা কৰিম? ইয়াত AGP, BJP আৰু কংগ্ৰেছ। AGP, BJPক আমি ভোটৰ হিচাপে গণ্য কৰোঁ, কংগ্ৰেছতো আমাৰ ভোট আছেই। তাৰপিছত BJP, AGP আৰু কংগ্ৰেছৰ লগত মিত্ৰতা কোনো প্ৰশ্ন নুঠে। আমি